নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে এই 2026 বৰ্ষত কন্যা ৰাশি ব্যক্তিসকলৰ প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক আগবঢ়াইছোঁ। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে কন্যা ৰাশিৰ ব্যক্তিসকলে এই 2026 বৰ্ষত প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত কেনেধৰণৰ ফলাফল লাভ কৰিব। এই বৰ্ষত প্ৰেম, বিবাহ আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত আনন্দ আৰু কেতিয়াবা লেহেমীয়া আৰম্ভণিৰ মিশ্ৰিত ফলাফল পাব। বছৰৰ প্ৰথমাৰ্ধত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে যদিও মাৰ্চ মাহৰ পৰা এপ্ৰিল মাহলৈকে গ্ৰহৰ ট্ৰেনজিটৰ উন্নতি হ'ব, যিয়ে আপোনাৰ প্ৰেম আৰু বৈবাহিক জীৱনৰ বাবে অধিক শুভ বুলি প্ৰমাণিত কৰিব। যদি আপুনি বিবাহৰ কথা ভাবিছে তেন্তে এইবাৰ হয়তো আপোনাৰ বিবাহৰ সম্ভাৱনা অত্যন্তই প্ৰবল। বৃহস্পতিদেৱৰ ইতিবাচক প্ৰভাৱে আপোনাৰ বাবে এইটো এটা অতি শুভ সময়ে কৰি তুলিব। আপোনাৰ জীৱনলৈ বৈবাহিক সুখ কঢ়িয়াই আনিব। সম্পৰ্কত বিশ্বাস আৰু বুজাবুজিৰ বিকাশ ঘটিব। আপোনাৰ ভৱিষ্যতৰ সম্পৰ্ক শক্তিশালী হ'ব। এই সময়ত প্ৰেমৰ সম্পৰ্কও আৰম্ভ হ'ব পাৰে। কন্যা ৰাশিৰ ব্যক্তিসকলে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কত সফলতাৰ লক্ষণ অনুভৱ কৰিব পাৰিব। যদি আপুনি অবিবাহিত আৰু জীৱন সংগীৰ সন্ধানত আছে তেন্তে এইটো আপোনাৰ বাবে অতি শুভ সময়। প্ৰেমৰ সম্পৰ্ক, সন্তানৰ সৈতে জড়িত আপোনাৰ তৃতীয় বা পঞ্চম ঘৰৰ অধিপতিৰ শুভ প্ৰভাৱ পৰিব। এই সময়ছোৱাত আপোনাৰ প্ৰেম জীৱনত ইতিবাচক পৰিৱৰ্তন আহিব আৰু যদি আপুনি সম্পৰ্কত আছে তেন্তে আপোনাৰ সম্পৰ্ক মধুৰ আৰু শক্তিশালী হৈ উঠিব। প্ৰেমিক প্ৰেমিকাসকলেও বিশেষভাৱে এই ক্ষেত্ৰত শুভ ফলাফল লাভ কৰিব। বছৰৰ প্ৰথমাৰ্ধত প্ৰেমৰ বাবে কিছু বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। যিকোনো ঘৰুৱা সমস্যাৰ সমাধানো হ'ব পাৰে। তদুপৰি আপোনাৰ আৰু আপোনাৰ পত্নী বা স্বামীৰ মাজত বুজাবুজি আৰু সহযোগিতা বৃদ্ধি পাব, যাৰ ফলত আপোনাৰ বিবাহিত জীৱনত ভাৰসাম্যতা আহি পৰিব। এই সময়ছোৱাত আপোনালোকে একেলগে কাম কৰিব আৰু আপোনালোকৰ সম্পৰ্ক মজবুত হ'ব। এই বছৰে আপোনাৰ প্ৰেম জীৱনলৈ অগ্ৰগতি আনিব। লগতে আপোনাৰ সামাজিক যোগাযোগৰ ক্ষমতাও উন্নতি কৰিব। দীৰ্ঘদিনীয়া সম্পৰ্ক বা আপোচ সম্ভৱ হ'ব পাৰে। যদি আপুনি অতীতৰ সম্পৰ্কৰ সৈতে যুঁজি আছে তেন্তে সেইটো উন্নত হ'ব পাৰে। বিয়া হৈ যদিহে যায় বা যদি আপোনালোকৰ বিয়া হৈ গৈছে তেন্তে এই বছৰ আপোনাৰ বৈবাহিক জীৱনটো মধুৰ হৈ পৰিব। আপোনাৰ আৰু আপোনাৰ পত্নী বা স্বামীৰ মাজত থকা যি সম্পৰ্ক সেয়া অতি শক্তিশালী হ'ব আৰু আপুনি ইজনে সিজনৰ পৰা অধিক সমৰ্থন লাভ কৰিব। আপোনাৰ সপ্তম ঘৰৰ অধিপতি বৃহস্পতিৰ ট্ৰেনজিট, যিয়ে পত্নী বা স্বামীৰ সম্পৰ্ক ইয়াক ইংগিত কৰে। ই সুখী বৈবাহিক জীৱনৰ এক অৰিহণা যোগাব পাৰে। আপোনাৰ যোগাযোগৰ দক্ষতা উন্নত হ'ব, যাৰ ফলত আপুনি একেলগে অধিক সময় কটাব পাৰিব আৰু ইজনে সিজনৰ চিন্তা চৰ্চা বুজিব পাৰিব। আপোনালোকৰ মাজত মৰম আৰু সম্প্ৰীতি বৃদ্ধি পাব, যাৰ ফলত ঘৰুৱা পৰিৱেশো সুখী হ'ব। এই সময়ছোৱাত আপুনি সমাজৰ কল্যাণৰ বাবেও নিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰিব পাৰিব, যিটো তৃতীয় ঘৰৰ ওপৰত বৃহস্পতিৰ দৃষ্টিটোৱে এক বিশেষভাৱে ইংগিত দিব। ইয়াৰ ফলত আপোনাৰ বৈবাহিক জীৱনত অধিক উন্নতি আৰু সুখী হোৱা দেখিবলৈ পাব। এই বছৰৰ প্ৰথমাৰ্ধ মাধ্যমিক শুভ ফল পাব। প্ৰেমিক প্ৰেমিকাই
নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব। এই সময়ছোৱাত আপোনালোকৰ সম্পৰ্কটোৰ প্ৰতি আপোনাৰ বুজাবুজি আৰু সমৰ্থন বৃদ্ধি পাব। বছৰৰ দ্বিতীয়াৰ্ধত পঞ্চম ঘৰৰ ওপৰত বৃহস্পতিদেৱৰ দৃষ্টি থাকিব আৰু নৱবিবাহিতসকলৰ বাবে সন্তানৰ সম্ভাৱনা অত্যন্তই প্ৰবল থাকিব। অক্টোবৰ মাহৰ পিছত বৈবাহিক জীৱন আৰু পাৰিবাৰিক বিষয়ত কিছু উত্তেজনা হ'ব পাৰে। এই সময়ছোৱাত আদালতৰ বিবাহ অৰ্থাৎ কোৰ্ট মেৰেজৰ কথাও বিবেচনা কৰিব পাৰে। বছৰৰ শেষৰ অংশত সতৰ্কতাৰে চিন্তা কৰাৰ প্ৰয়োজন হ'ব। প্ৰেমৰ সম্পৰ্কই খৰখেদা কৰি সিদ্ধান্ত লোৱাটো সমস্যাৰ সৃষ্টি কৰিব পাৰে। লগতে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ হেঁচা বা নেতিবাচক প্ৰভাৱৰ পৰা হাত সাৰিবলৈ আপোনাৰ মানসিক অৱস্থাৰ প্ৰতিও গুৰুত্ব দিব লাগিব। অক্টোবৰ মাহৰ পিছত আপোনাৰ সংগীৰ স্বাস্থ্য এই সন্দৰ্ভত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। এই সময়ছোৱাত আপোনাৰ পত্নী বা আপোনাৰ স্বামীৰ সৈতে সম্প্ৰীতি বজাই ৰখা আৰু পাৰস্পৰিক বুজাবুজি গঢ়ি তোলাটো গুৰুত্বপূৰ্ণ হ'ব। বিশেষকৈ স্বাস্থ্যজনিত সমস্যাৰ বাবে এই সময়ছোৱাত অলপ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। যদি আপোনাৰ আৰু আপোনাৰ পত্নী বা স্বামীৰ মাজত কোনো সৰু সৰু সমস্যাৰ সৃষ্টি হয়, তেন্তে সেইবোৰৰ সন্দৰ্ভতো বিশেষভাৱে সাৱধান হ'ব লাগিব। এই সময়ছোৱাত আপোনাৰ সম্পৰ্কত ধৈৰ্য বজাই ৰাখিব লাগিব। কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে প্ৰেম জীৱন বা বৈবাহিক জীৱনৰ ফলাফল অলপ ইতিবাচক হ'ব। প্ৰেমৰ সম্পৰ্ক আৰু বিবাহত সফলতাৰ সম্ভাৱনা অত্যন্ত প্ৰবল আৰু আপোনালোকৰ বৈবাহিক জীৱনত সুখী আৰু সহযোগিতা লাভ কৰাৰ এক অনুভূতি বৃদ্ধি পাব। শিশুৰ সুখবোৰ আপুনি লাভ কৰিবলৈ পাব। বিশেষকৈ পাৰিবাৰিক বিষয়ত বছৰৰ শেষত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। এই বছৰ যদি আপুনি আপোনাৰ সম্পৰ্ক আৰু পাৰিবাৰিক জীৱনত সমন্বয় বজাই ৰাখে, তেন্তে আপোনাৰ সম্পৰ্কবোৰ অধিক শক্তিশালী হ'ব আৰু সুখী হৈ থাকিব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়াও যদি সমস্যা কিবা প্ৰশ্ন আছে, তেতিয়া আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি অৱগত কৰক আৰু আমি আপোনালোকৰ সেই প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এই আছিল এই 2026 বৰ্ষত কন্যা ৰাশিৰ ব্যক্তিসকলে লাভ কৰিবলগীয়া প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত ফলাফলৰ বৰ্ণন। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে
পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।